এইটোৱে জনা যে আপোনালোকে জানে যে বিনামূলীয়া চিলাই প্ৰশিক্ষণ কেন্দ্ৰ সজল ফাউণ্ডেশ্যন আৰু বেংগলী ফেডাৰেশ্যনৰ উদ্যোগত আমি যৌথভাৱে কৰি আছোঁ। তো আমি 10টা চিলাই প্ৰশিক্ষণ কেন্দ্ৰ ইতিমধ্যে গৌৰীপুৰ আজি হৈ গ'ল, গোলগঞ্জত 2টা হৈ গ'ল, হালাকুৰাত হৈ গ'ল। ঠিক তেনেকুৱাকৈ আমি 10টা ইতিমধ্যে এই ফেব্ৰুৱাৰী মাহত কমপ্লিট কৰিম। 10টা প্ৰশিক্ষণ কেন্দ্ৰ 6 মাহৰ কাৰণে চলিব। 6 মাহৰ পিছত আমি মহিলাসকলক চাৰ্টিফিকেট দিয়া হ'ব NGOৰ ফালৰ পৰা, আৰু নিডি পাৰ্চনক চিলাই মেচিন দিয়া হ'ব। আৰু আমি ভাবি আছোঁ যে 6 মাহ এইটো ইয়াতে চলাম, 6 মাহ পিছত আকৌ এই 10টা মেচিন, যে 10টা আমাৰ 100 মেচিন আছে, এই 100 আমি আকৌ বেলেগ জেগাত লৈ যাম। এনেকুৱাকৈ আমি ঘূৰাই থাকিম কোকৰাঝাৰ, ধুবুৰী এইবিলাক অঞ্চলত য'ত য'ত আমি পাতিব পাৰোঁ। লাষ্ট 4-5 বছৰ একদম কমপ্লিট কৰিম, ঘৰে ঘৰে শিকাই দিম। আৰু তাৰপিছত আমি আৰু এটা টাৰ্গেট লৈছোঁ যে আজিকালি আমাৰ বিউটিচিয়ানটো খুব ইম্পৰ্টেণ্ট হৈ গৈছে মহিলাসকলৰ। তো তাতো আমি প্ৰশিক্ষণ আৰম্ভ কৰিম। এই চেপ্টাৰটো যোৱাৰ পিছত 6 মাহ পিছত এই মহিলাসকলকে আকৌ আমি বিউটিচিয়ান আৰম্ভ কৰিম, যাতে সিহঁতে পাৰ্লাৰৰ কাম চাম শিকি আমি ফ্ৰীত শিকাই দিম। শিকাই একত্ৰিত কৰাৰ ব্যৱস্থা কৰি দিম, চাৰ্টিফিকেট দি দিম, যাতে সিহঁতে নিজে নিজে কামটো কৰিব পাৰে। এইটো আমি টাৰ্গেট ইতিমধ্যে আমাৰ এইটো এবছৰৰ কাৰণে আমি টাৰ্গেট লৈছোঁ। ডিজিটেল ইণ্ডিয়াৰ যি স্বপ্ন, ঘৰত বহি টকা উপাৰ্জন কৰা, আপোনালোক ঠিক তেনেকুৱা পৰিকল্পনা আছে নেকি? মোৰ এনেকুৱা পৰিকল্পনা আছে যে মহিলাসকল সবলীকৰণ হ'ব লাগে, আৰু মানে ৱৰ্ক ফ্ৰম হোম হ'লে বেছি ভাল। ঘৰত বহি পেলাই কৰিলে মহিলাসকলৰ কাৰণে বিশেষকৈ আপুনি ঘৰৰ কামটো কৰিব পাৰে আৰু ঘৰত বহি পেলাই ইনকাম কৰিব পাৰে। আৰু এটা বস্তু আমাৰ এইটোৱে টাৰ্গেট, আমাৰ যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী তেনেকুৱা মহিলাসকলক স্বাৱলম্বী কৰাৰ কাৰণে যিমান কাম কৰিছে, তাক আমি এটা সৰু সুৰা ছাপৰ্ট যদি দিব পাৰোঁ, এইকাৰণে আমি এই NGOৰ ফালৰ পৰা আমি চিলাই প্ৰশিক্ষণ কেন্দ্ৰ ইতিমধ্যে আৰম্ভ হৈ গ'ল। ইতিমধ্যে আপুনি উল্লেখ কৰিছে 3000 মহিলাক আপুনি ইনকামৰ চ'ৰ্চ বাহিৰ কৰি দিব। এইটো কিমান স্থানত অলৰেডি কৰিলে প্ৰশিক্ষণ? আজিলৈকে এইটো 4টা হ'ল, অলৰেডি 1200 হৈ গ'ল। এটা চেণ্টাৰত 300কৈ শিকে, তো 1200 অলৰেডি হৈ গ'ল। তো আৰু 6টা ইতিমধ্যে হৈ যাব। এইটো দিছ মান্থ, এই মাহৰ ভিতৰত আপোনাৰ কমপ্লিট হৈ যাব 10টা। আমি অলৰেডি আমাৰ মেচিন আহি আছে, চিলাই মেচিন আমি 20টাকৈ আনি আছোঁ, 2টা চেণ্টাৰ একেলগত ৰেডি কৰি আছোঁ। BTCৰ কাৰ্যবাহী কাম কৰিছে, আৰু এইবুলি গোলগঞ্জ সমষ্টি বা ধুবুৰী জিলাক লৈ আপোনাৰ কিবা চিন্তা চৰ্চা আছে নেকি? চাওক, যেহেতু এতিয়া আমাৰ তামাৰহাটটো গোলগঞ্জত পৰি গ'ল, আগত এইটো গোসাইগাঁও LAC আছিল, BTCৰ আণ্ডাৰত আছিল। BTCৰ যে 12টা সমষ্টি আছিল, তেতিয়া তাত আমাৰ তামাৰহাটটো BTCৰ সমষ্টিৰ গোসাইগাঁও LACত আছিল। এতিয়া যেহেতু আমাৰ তামাৰহাট অঞ্চলটো গোলগঞ্জত আহি গ'ল, ডেলিমিটেশ্যন হোৱাৰ পিছত, আৰু আমি যেহেতু BJPৰ এজন কাৰ্যকৰ্তা, সাধাৰণ কাৰ্যকৰ্তা হিচাপে আমাৰ দায়িত্ব, আমি ভাবোঁ যে আমি টিকেটটো খুজিছোঁ। যেহেতু ইয়াৰ আগতো আমি BTCত খেলিছোঁ, ইলেকশ্যন আহিলে আৰু খেলা মানুহখিনিৰ সদায় কিবা কিবি এটা লাগি থাকে। কিন্তু মই আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, এখেতকো মই জনাইছোঁ, দাদা মোক আপোনালোকে ছাৰ্ভে কৰি চাওক, মোক দিয়ক। কিন্তু BJP এনেকুৱা এটা দল, যি দলৰ টিকেট বিক্ৰী নহয়। এতিয়া বেলেগ দললৈ মই আপোনাক ক'লোহেঁতেন বা আপোনালোকেও গম পালেহেঁতেন যে পইচা দিলে টিকেট আহি যাব, হয়নে নহয়? এইটো অ'পেন চিক্ৰেট। কিন্তু BJP দলত কোনো টিকেটৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নকৰে। যাক ৰাইজে বিচাৰে BJP দলে তাকে টিকেট দিয়ে। ইতিমধ্যে BJP দলৰ পৰা সেই সংকেত লাভ কৰিছে নেকি টিকেট? BJP দলে কোনো সংকেত নিদিয়ে, কিন্তু ছাৰ্ভে চলিব, ডাইৰেক্ট এনাউন্স কৰি